মৌচুমী তোমাৰ বিয়াখনৰ কথা কৈছো বিশ্বনাথ চেলুলৈ যোৱাৰ পাছত তোমালোকে হঠাৎ বিয়াৰ দায়িত্ব পিছুৱাই দিলা তাৰপাছত মই বহুবাৰ কৈছো তোমালোকৰ ঘৰলৈ এই বিয়াৰ কথাটো আলোচনা কৰিবলৈ কিন্তু সেই গেটৰ চকীদাৰজনে মোক বাৰে বাৰে ঘূৰাই পঠালে তোমালোকক লগ কৰিবলৈ নিদিলে এতিয়া তুমি মোৰ লগত এনেকৈ কথা নাপাতিবা ওম কাশ্যপ in short okay আৰু কোনোবাই যদি মোক অকল ওম বুলি মাতে মোৰ বহুত বেছি খং উঠে আপুনি আমাৰ ঘৰলৈ ইমান দিন গৈছে অহা যোৱা কৰিছে আমি আপোনাক লগ দিয়া নাই আপুনিতো মাষ্টৰ আছিল ইমান দিন এইখিনি কথা বুজি পাব লাগিছিল যে আমি অলপ কথাবোৰ বেলেগ ধৰণে ভাবিছো মানে মৌচুমীৰ লগত মই মোৰ বিয়াখন কেনচেল কৰিছো তোমালোকে কাম কৰিব নোৱাৰা মই বিয়াখনৰ সমস্ত যোগাৰ কৰিছো মোৰ জীৱনৰ সমস্ত জমা ধন মই এই বিয়াখনৰ খৰচ কৰি আহিছো এতিয়া তোমালোকে মোৰ লগত এই অন্যায় নকৰিবা অন্যায় নকৰিবা তোমালোকে মাষ্টৰ তোক ছাৰে ইতিমধ্যে ক'বলগীয়াখিনি ক'লেই তই এতিয়া নিজে ওলাই যাবি নে মই তোক গতিয়াই বাঢ়ি গৈ আরে এখেত তোৰ হ'বলগীয়া শহুৰ দেউতা আছিল পিছে মোৰ এক শহুৰ দেউতা এতিয়া ভালে ভালে কৈছো আপুনি ইয়াৰ পৰা যাওক নহলে মোৰ খং উঠিব আৰু মোৰ খং উঠিলে কথাখিনি বহুত বেয়া হৈ যাব তোমাৰ দেউতাৰ কথা কথা পাতিম তেওঁ নিশ্চয় মোৰ মনৰ অৱস্থা বুজি পাব মই তোমাৰ দেউতা বুজিবলৈ আৰু একো বাকী নাই ঘৰ পূজাৰী যি বুজিব লাগে আমি সকলোবিলাক বুজি পাই গৈছো আমি বুজি পাই গৈছো যে আপোনাৰ ডাঙৰ ল'ৰা এটা হত্যাকাৰী আৰু আপোনাৰ ঘৰখন এটা হত্যাকাৰীৰ ঘৰ গতিকে এনেকুৱা এখন ঘৰৰ লগত সম্পৰ্ক কৰাৰ ভুল এইখন সমাজৰ কোনজন ভদ্ৰলোকে কৰিব আপুনি কওক এনেকুৱা এখন ঘৰৰ ছোৱালী বিয়া কৰিলে মোৰ ল'ৰাটোৰ পলিটিকেল কেৰিয়াৰ কি হ'ব কোনে ভোট দিব তাক গতিকে আপুনি বেয়া নাপাব এই বিয়া নহয় আপুনি এতিয়া ইয়াৰ পৰা যাওক মই হাত কৰিছো মই আপোনাৰ ভৰিত ধৰিছো আপুনি এনেকৈ বিয়াখন ভাঙি দিব বিশ্বনাথ জেললৈ যোৱাৰ পাছত আমি মোৰ বিপদত পৰিছো আমি সমাজখনত মুখ উলিয়াব নোৱাৰা হৈছো সমাজখন আমাক এঘৰীয়া কৰাৰ দৰে হৈছে এতিয়া এনেকৈ বিয়াখন ভাঙি যায় আমাৰ ঘৰখন ধ্বংস হৈ যাব ডাঙৰী আপুনি বচাওক আমি বিয়াখন ভাঙি যাব তোৰ ঘৰ বচাবলৈ গৈ মই মোৰ ঘৰখনত কলংকৰ দাগ লগাব নোৱাৰো আপুনি মোৰ ছোৱালীৰ কলংক বুলি কৈছে তাই নহয় তাই কলংক নহয় আৰে ভুল তাই পতাই কি কৰিছে তাই কৰা নাই গতিকে আনন্দ ভুলৰ শাস্তি মই মোৰ ছোৱালীজনীক মই কেতিয়াও ল'বলৈ নিদিওঁ মই কেতিয়াও ল'বলৈ নিদিওঁ তোক ইমান ভালদৰে বুজাই থকা পিছত তই কিয় বুজি পোৱা নাই হা ইমান সন্মান দি কথা পাতি আছো তই কিন্তু সন্মানৰ যোগ্যই নহয় ভালা ভালা বস্তু ইয়াৰ পৰা ওলা আৰু যদি ছোৱালীৰ বিয়াক লৈ ইমান তোৰ টেনচন হৈছে খজতি হৈছে আমাৰ লেবাৰ এটা চাই দিলো তাৰ লগত ধুমধামেৰে বিয়াখন পাতি দিবি কি কওঁ ব্ৰজেন লেবাৰ বিচাৰি ফুৰাতকৈ ময়ে দেখোন তাইক বিয়া পাতি থৈছো কি কয় শহুৰ দেউতা মাষ্টৰ টেনচন খতম হৈ গ'ল তোৰ দৰা তোৰ সন্মুখত ৰেডি হৈ আছে ক মাষ্টৰ ক তই বিয়াখন কেতিয়াকৈ পাতিবি আৰে ক না বিয়া কেতিয়াকৈ পাতিবি যিমান মোৰ লগতে অন্যায় কৰি তহঁত কেতিয়াও খাই যাব নোৱাৰো আজি মই সহায় হ'ব পাৰো কিন্তু উপচেই বহি থকা যাম অসহায় নহয় ভগৱানে বিচাৰ কৰিব তহঁতে তহঁতৰ কৰ্ম হ'ল তহঁতে ভুগিবই লাগিব মৰকতকৈ বেছি যন্ত্ৰণা পাবি তহঁতে বেছি যন্ত্ৰণা পাবি হিচাপ ভগৱানৰ
ভালে ভালে খসিয়াৰ পৰা ওলা মাথাত মাল নাই নেকি বুজি নাপাওঁ নেকি অখৰা অজলা নেকি এই লিৰে বল বাবা তোৰ খংটো আৰু কম নহয় নেকি চোৱা এই মাষ্টৰটোক জয়টো নমৰাহেঁতেন হ'বলেহেঁতেন অৱশ্যে ভালেই কৰিলি সি আৰু কোনোদিন আমাৰ ইয়ালৈ নাহে পিছে বাবা আমি এতিয়া আকৌ সমাজত মান সন্মান থকা মানুহে ঘৰ বিচাৰি দিব লাগিব নিচিনা মাষ্টৰটোৰ জীয়েকজনীৰ লগত মই তোৰ বিয়াখন এইকাৰণেই ফাইনেল কৰিছিলোঁ যাতে সিহঁতৰ লগত বিয়াখন পাতি আমাৰ ষ্টেণ্ডাৰ্ড অলপ বঢ়াই ল'ব পাৰোঁ এতিয়া সেই বিশ্বনাথো নাই আৰু এই মাষ্টৰৰ ষ্টেণ্ডাৰ্ডো নাই মোৰ দাদা জেললৈ যাবলগীয়া হ'ল কিয় আরে তোর দেউতা এই মাত্র পাই সেই মাত্র কি করবি মই তোর লগত বিয়াখন কেনসেল কৰিছো দে তই কি কেনসেল কৰিবি তোৰ দৰে খিয়াল এটাৰ লগত মই নিজেও বিয়াত নবহো আচলতে অপৰাধী মোৰ দাদা নহয় হত্যাকাৰী মোৰ দাদা নহয় হত্যাকাৰী হলি তই কি বলছিস ভালো ভালো কইছি কই আপনি বাঁচা যাম মই আর থাকিব না মই জেললৈ গৈছি দাদাই মোক একো কথা শুনি নকলেও মই ভালদৰে সব কথা বুজি পাইছো আৰু সেই কাৰণে কোনে কোনে মই ইয়ালৈ দিছো মাত্ৰ এটা কথা তহঁতক পঠিয়াই দিব যে তহঁতৰ দিন উকলি তহঁতৰ মুখা কেইখন মই খুলি তহঁতক মই শেষ কৰি পেলাম তহঁত চব মৰিব লাগিব আমি মৰিব লাগিব বাবা আমাক মাৰি পেলাব বাবা আমাক ফাঁচি দি দিব বাবা আমাক উৰা মাৰি দিব বাবা বাবা কিন্তু তাৰ আগতে মৰিব লাগিব মইতো বিশ্বাস কৰো অহিংসাই পৰম ধৰ্ম কিন্তু এইবোৰ মানুহে আমাক এনেকুৱা হ'বলৈ বাধ্য কৰে আৰু বাবা তই যি কৰ সোনকাল কৰ মই আকৌ মহিলা উদ্ধাৰ সমিতিৰ মিটিং এখনলৈ যাব লগা আছে সুসুরাই নি যে তোর বাহির থয়া নাই একো হোৱা নাই বুজিছে একো হোৱা নাই তুমি অকলে আহিলা যে মৌচুমীটো মৌচুমী এতিয়ালৈ ঘৰলৈ অহা নাই নাই তাৰ ঘৰলৈ তাই দেখোন তোমাৰ লগতো ওলাই গৈছিল আৰু তোমালোক কলৈ গৈছিলা তাকো মোক কৈ নগলা মোৰ লগত ক'ত কিন্তু মানে লগে পোৱা মাত্ৰ তাক এবাৰ ফোন কৰিছিলোঁ ফোন কৰোঁতে তাই ক'লে কিবা এটা সত্য উদঘাটন কৰিবলৈ গৈছে কি সত্য সেইটো নকৰি তাৰ পিছৰ পৰা তাইক ফোন কৰি আছোঁ ফোনটো চুইচ অফ তুমি কি কৈ আছা মানে ক'লৈ গ'ল মৌচুমী মৌচুমী মৌচুমীতে ঘৰলৈ যাওঁ নেকি কিন্তু কোনে কৰিলে তাইৰ লগত এইটো কোনে তাই কেনেকৈ ৰাস্তাৰ কাষত পেলাই থৈ গ'ল
ভাগ্য ভাল কোনোবাই দেখি পুলিচক খবৰ দিলে বুলিহে নহ'লেতো তই জীয়াই নাথাকিলেহেঁতেন মই যাওঁ দে ৰচোন এইখিনি লৈছা মন্দিৰৰ প্ৰসাদ মৌচুমীক খুৱাই দিবি আৰু শুন তই অলপ সাৱধানে থাকিবি ৰজত বৰুৱাই কালি ৰাতিও মানুহ পঠিয়াইছিল সিহঁতে যিকোনো সময়তে আমাৰ ক্ষতি কৰিব পাৰে মই নোৱাৰা হৈছো বা তই কাম কৰিবি কথা কৈ দিবি মই তাৰ লগত বিয়াত ভগৱান বোলা বস্তু এজন আছে তেওঁৰ ওপৰতো বিশ্বাস ৰাখক ভগৱানে কিবা নহয় কিবা এটা উপায় দিব মোৰ শক্তি নাই মোৰ শক্তি নাই এই পৰিস্থিতিৰ সন্মুখীন হ'ব মাজলৈ এইটো অৱস্থা চাই থাকিব পৰিস্থিতিৰ সন্মুখীন হোৱাৰ কাৰণে আমাৰ একো নাই তাই ভিতৰতে আছে জোনালী আছে তাইৰ লগত তাই কিবা খুৱাবলৈ চেষ্টা কৰি আছে এইকেইদিন জোনালীৰ তাইৰ লগতে বৰ কষ্ট হৈছে বিয়াৰ খবৰটো শুনি তাই বোলে সেই বাসন্তটোৰ লগতে বিয়াৰ আৰু কি কৰিব তাইৰ বাবে এইটো উপায় নাই এই সকলোৰ বাবে দায়ীবোৰ জানা বিশ্বনাথ সি আমাৰ সকলোৱে জীৱনটো ধ্বংস কৰি দিলে মই নাজানো আমাৰ এই ঘৰখনত কাৰ নজৰ পৰিছিল কোনে মাজুলী মাৰিবলৈ চেষ্টা কৰিছিল কোনে তাইক এনেকৈ হত্যা কৰিবলৈ চেষ্টা কৰিছিল বিয়াৰ খবৰটো পালো বিশেষ শুভেচ্ছা জনাবলৈ সাহস হোৱা থাকিবি সুখত থাকিবি সুখী মানুহ বহুতো ধন নেদেখা তই অকণমান সুখত থাক সকলোৱে মোক বিয়াৰ শুভেচ্ছা দি গৈছে কেৱল তইহে দিয়া নাই কিয় তোক মই কি শুভেচ্ছা দিম তই আৰু মই হলো একেখন নাৱৰে যাত্ৰী আপোনজন হেৰুৱা দুখত আমি জীয়াবলৈ চেষ্টা কৰিব পাৰোঁ কিন্তু জীয়াব নোৱাৰিলেও জীয়াই থকাৰ অভিনয় কৰিব লাগিব যি ভাল পোৱা ৰঙেৰে আমাৰ জীৱনটো সজাইছিলো সেই ভাল পোৱা স্মৃতি বুকুত সাৱটি লৈ গোটেই জীৱন থাকিব লাগিব কাৰণ পাহৰিব খোজা কথাবোৰ পাহৰিব নোৱাৰে